हेलो गाइस वेलकम बैक टू माय रीना कामान ब्लॉग यूट्यूब चेनेल সকলকে নমস্কাৰ জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ আজি আমি গৈ আছোঁ মঙ্গলবাৰ বজাৰলৈ গাইস আমাৰ গৰু কাম কৰিম কৈছে সেইকাৰণে কুকুৰা কিনিবলৈ যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া গৈ ফাৰ্ষ্ট টাইম গাইস আমি কুকুৰা লৈ আছোঁ আৰু ইফালে চাওক তিনিটা কুকুৰা ল'লোঁ আৰু তাৰ পাছতে ইফালে পিঁয়াজ লৈছোঁ আদা লৈছোঁ নৰু লৈছোঁ দালি লৈছোঁ আৰু অকামত যি বস্তু লাগে চব লৈছোঁ আৰু ইফালে আলু লৈ আছোঁ আলুৰ দাম আৰু নকবি আৰু গাইস আলুৰ 1 কিলো দাম 35 কৈ আছে আৰু ইফালে চাওক ইমান ধুনীয়া এউজীয়া চব্জি আৰু ইফালে লেটিয়াকো ওলাইছে আৰু গাইস আৰু ইফালে মাটি কঁঠালবিলাক ইমান পকা সেইকাৰণে বায়ে লৈছে হোৱাৰ পাছত আমি ডাইৰেক্ট হোটেললৈ সোমাই আহিলোঁ ভণ্টি কেইজনীৰ কাৰণে মিঠাই কেইটামান লৈ যাম বুলি আৰু ইফালে জেলপিও ল'লোঁ লগতে আৰু বুনিয়া ভুজিয়াও লৈ আছোঁ আৰু বুনিয়া ভুজিয়া লৈ হোৱাৰ পাছত মই হোটেলত সোমাই আহিলোঁ গাইস আৰু ৰসগোল্লা এটা খাই আছোঁ আৰু গৰম বেছি হোৱাৰ বাবে পিছত ঠাণ্ডা ৰসগোল্লা এটা খাই দিলোঁ আৰু খাই হোৱাৰ পাছতে উজ্জ্বল দাঁতৰ দোকানত সোমাই আহিলোঁ আৰু ইফালে বায়ে কিলিপ আৰু লবৰ লৈ বোলে চাই আছে আৰু গাইস আৰু মই চশমাতে পিন্ধি আছোঁ আগতীয়াকৈ চশমাটো মোক ভাল লাগিছে নাই গাইস কমেণ্ট বক্সত জনাব আৰু ভণ্টি কেইজনীৰ কাৰণে মই চকলেট আনি দিছিলোঁ 10টা আছে আৰু 10টা চকলেট আনি দিছোঁ এটাকৈ পৰিব আৰু ইফালে বৌ এটা খুজি আছে আৰু বৌক দি দিছোঁ আৰু ফাৰ্ষ্ট টাইম মই ভিডিঅ' কৰি মই খাই লওঁ মই লৈ আনি দিছোঁ বুলি মই ধেমালি কৰি আছোঁ আৰু ইফালে মই নিজে টেষ্ট কৰি চাইছোঁ আৰু কোনে মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে।